Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25 অৰ ধুবৰী জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'ত আমি তোমালোকৰ লগত যি 45 টা MCQ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছবোৰ ডিসকাস কৰিম। তোমালোকে যদি চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। আৰু যদি তোমালোকৰ এই কোৱেশ্চন পেপাৰখন লাগে বা বিভিন্ন জিলাৰ কোৱেশ্চন পেপাৰ তোমাক প্ৰয়োজন আছে তেতিয়া হলে আমাৰ WhatsApp নম্বৰ 9678533896 এইটো নম্বৰত এটা গ্ৰুপ বনোৱা আছে। এই গ্ৰুপ তোমালোকে জয়েন কৰিলে তোমালোকে কোৱেশ্চন পেপাৰবোৰ পাই যাবা আৰু ইংৰাজী বিষয়ৰ ইম্পৰ্টেন্ট যিবিলাক কোৱেশ্চনছ আছে সেই কোৱেশ্চনছও তোমালোকে পাই যাবা। বলা আমি আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন বংগ একত্ৰীকৰণ হোৱা বছৰটো হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 1911 চন। 2 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি সৰলা দেৱী আৰু নিবেদিতা। 3 নম্বৰ প্ৰশ্ন তলৰ ঘটনা প্ৰবাহ ঊৰ্ধ্বক্ৰমত সজোৱা। ইয়াতে যিকেইটা ঘটনা দিয়া আছে হেতু সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। স্বদেশী আন্দোলন যেটো আছে এটো সকলোতকৈ প্ৰথমত হৈছিল আৰু এটো হৈছিল 1905 চনত। স্বদেশী আন্দোলন প্ৰথমত হ'ব। তাৰ পিছত অসহযোগ আন্দোলন এটো স্টাৰ্ট হৈছিল 1920 চনত। তাৰ পিছত হৈছিল আইন অমান্য আন্দোলন এটো হৈছিল 1930 চনত আৰু শেষত হৈছিল ভাৰত ত্যাগ আন্দোলন 1942 চনত। এটো সিকুৱেন্সত আমাৰ অপচন সি আছে স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন আৰু এটো হ'ব আমাৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি ছাৰ সাইমন। 5 নম্বৰ প্ৰশ্ন তলৰ কোনটো অশুদ্ধ এটো আমাক সুধিছে আৰু আমি সকলোৱে জানো যে মহাত্মা গান্ধীৰ জন্ম 2 অক্টোবৰত হৈছিল 24 অক্টোবৰত হোৱা নাছিল। সেই কাৰণে অপচন এ যেটো আছে এটো অশুদ্ধ হ'ব। 6 নম্বৰ প্ৰশ্ন অসমত সংগঠিত হোৱা কৃষক বিদ্ৰোহসমূহ যথাক্ৰমে সজোৱা। এটো আমাক যথাক্ৰমে সজাব দিছে। প্ৰথমতে কোনটো হৈছিল তাৰ পিছত কোনটো তাৰ পিছত কোনটো। ইয়াতে আমি সকলোৱে জানো যেটো ফুলগুৰিৰ ধাবা আছে এটো হৈছিল 1861ত এটো প্ৰথমত হ'ব। তাৰ পিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ এটো হৈছিল 1893। তাৰ পিছত পাথৰঘাটৰ কৃষক বিদ্ৰোহ এটো হৈছিল 1894। প্ৰথমতে ফুলগুৰিৰ ধাবা তাৰ পিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ তাৰ পিছত পাথৰঘাটৰ কৃষক বিদ্ৰোহ এটো আমাৰ অপচন এ আছে। সেই কাৰণে অপচন এ টো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্চন 7 টিকেন্দ্ৰজিৎ এজন নেতা আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি মণিপুৰৰ নেতা আছিল তেখেত। কুৱেশ্চন 8 তলৰ কোনবোৰ অসমত 1857 চনৰ বিদ্ৰোহ বিফলতাৰ কাৰণ আছিল আৰু যিখিনি অপচন দিয়া আছে 1 নম্বৰত কৈছে আমাৰ যে অসমত বিদ্ৰোহীৰ সংখ্যা বহুত কম আছিল এটো সঁচা হয়। ঠিক আছে। 2 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল এটো সঁচা হয়। 3 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। 3 নম্বৰ যেটো আছে এটোও সঁচা। 4 নম্বৰত কৈছে বিদ্ৰোহী নেতাসকলে সময়ৰ গুৰুত্ব বুজি পোৱাত ব্যৰ্থ হৈছিল। এই যেটো আছে এটো মিছা হয়। 1, 2 আৰু 3 সত্য। সেই কাৰণে অপচন এ যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব। কুৱেশ্চন 9 কুৱেশ্চন 9ত কৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোন চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 1926 চনত। 10 নম্বৰ প্ৰশ্ন প্ৰতিষ্ঠাতা সকলৰ নামৰ লগত মিলোৱা। 1 নম্বৰত জ্ঞান প্ৰদানী সভা কৈছে এটো প্ৰতিষ্ঠা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকন। 1 যেটো আছে এটো সিৰ লগত মিল খাব। যোৰহাট সৰ্বজনিক সভা এটো জগন্নাথ বৰুৱাৰ লগত মিল খাব। তাৰ মানে 2 যেটো আছে এটো বিৰ লগত
আহোম সভা এটো পদ্মনাথ গোহাঁই বৰুৱা 3 যেটো আছে এটো ডিৰ লগত আৰু সেৱা সংঘ এটো আম্বিকাগিৰি ৰায়চৌধুৰী 4 যেটো আছে এটো এৰ লগত ঠিক আছে আৰু এই সিকোয়েন্সটো আমাৰ অপচন এ ত আছে এই কাৰণে অপচন এ টো ৰাইট আনসাৰ হ'ব নেক্সট 11 নম্বৰ প্ৰশ্ন তলৰ কোনজন সাহিত্যকক জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয় আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট 12 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা সত্যমেৱ জয়তে বাক্যশাৰী ডেশ গ্ৰন্থৰ পৰা লোৱা হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি মুণ্ডক উপনিষদ 13 নম্বৰ প্ৰশ্ন পিত কৈছে সাংস্কৃতিক বহুত্ব বা ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য এটো সঁচা হয় ঠিক আছে টোটাল দুটা বৈশিষ্ট্য দিয়া হৈছে এটা হল বৈচিত্ৰৰ মাজত একতা হেতু এটা বৈশিষ্ট্য হয় আৰু সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য এটো আমাৰ এটা বৈশিষ্ট্য হয় ঠিক আছে নেক্সট কিউত দিছে সাংস্কৃতিক বহুত্ব বা কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় এই যেটো কিউ আছে এটো সঁচা হয় সেই কাৰণে পি আৰু কিউ উভয়ে শুদ্ধ অপচন সি ত আছে এই কাৰণে অপচন সি টো আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট 14 নম্বৰ প্ৰশ্ন দনিপলক পূজা কৰে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰুণাচল প্ৰদেশৰ জনজাতি সকলে 15 নম্বৰ প্ৰশ্ন অসমীয়ালৈ ৰামায়ণৰ অনুবাদকজন হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ মাধৱ কন্দলি নেক্সট 16 নম্বৰ প্ৰশ্ন তলৰ কোনটো দ্বিতীয় বৃত্তি আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি শিল্পোৎপাদন প্ৰক্ৰিয়া অপচন সি যেটো আছে এটো শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন স্থায়িত্ব অনুসৰি সম্পদক বিভক্ত কৰিব পাৰি আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ 18 নম্বৰ প্ৰশ্ন সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত এই যেটো উক্তি আছে এটো সঁচা হয় 2 নম্বৰত কৈছে সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুয়োটাই হ'ব পাৰে কিন্তু সম্পত্তিৰ জৰিয়তে মানৱ কল্যাণ সাধন হয় এই যেটো 2 নম্বৰ উক্তি দিয়া আছে এটো মিছা হয় ঠিক আছে অনলি এ কাৰেক্ট অনলি 1 নম্বৰ যেটো আছে এটো শুদ্ধ এটো আমাৰ অপচন সি ত আছে এই কাৰণে অপচন সি টো ৰাইট আনসাৰ হ'ব 19 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি নাইট্ৰজেন নাইট্ৰজেন আমাৰ বায়ুমণ্ডলত 78.08% আছে নেক্সট 20 নম্বৰ প্ৰশ্ন ভূপৃষ্ঠৰ কিমান শতাংশ পানীয়ে আগৰি আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 71%। 21 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা ইয়াতে এছিয়া দিছে এছিয়াত আমাৰ টোটাল 51 খন দেশ আছে ঠিক আছে এছিয়া 1 যেটো আছে এটো ডিৰ লগত মিল খাব ইউৰোপত 44 খন দেশ আছে ঠিক আছে আফ্ৰিকাত আছে আমাৰ 53 খন দেশ আৰু নৰ্থ আমেৰিকাত আছে 23 খন দেশ আৰু এই সিকোয়েন্সত আমাৰ অপচন এ ৰ লগত মিল খাব সেই কাৰণে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ হ'ব 22 নম্বৰ প্ৰশ্ন এছিয়া আৰু আফ্ৰিকা মহাদেশক কোন সাগৰে পৃথক কৰিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি লুইড সাগৰ ৰেড সি 23 নম্বৰ প্ৰশ্ন বিক্ষুভ ৰেখা প্ৰায় সুমাজেদি পাৰ হৈ যোৱা মহাদেশখন হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি এছিয়া মহাদেশ 24 নম্বৰ প্ৰশ্ন অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত 2011 চনৰ লোকপিয়ল মতে তলৰ কোনটো সত্য আৰু অপচন ডি যেটো আছে অসমৰ মুঠ জনসংখ্যা 312 লাখ এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব এই প্ৰশ্নৰ 25 নম্বৰ প্ৰশ্ন অসমৰ অৰ্থনীতিৰ মূল ভেটি হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি কৃষি 26 নম্বৰ প্ৰশ্ন উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ মালিগাঁও 27 নম্বৰ প্ৰশ্ন অসমৰ সীমাৰ লগত
সংলগ্ন বিদেশী ৰাষ্ট্ৰবোৰ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাংলাদেশ আৰু ভূটান 28 নম্বৰ প্ৰশ্ন অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখন হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মোনাবাৰী যিখন চাহ বাগান আছে এইটো বিশ্বনাথত অৱস্থিত 29 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ মিলোৱা ইয়াতে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ দিছে ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ স্থায়ী সভাপতি 1 নম্বৰ যেটো আছে এটো বিৰ লগত মিল খাব 2 নম্বৰত সুচিনান্দ সিনহা দিয়া আছে এটো আছিলে সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি ডিৰ লগত মিল খাব বি আৰ আম্বেদকাৰ এটো খসৰা কমিটিৰ সভাপতি আছিলে এটো 1ৰ লগত লগ খাব আৰু জৱাহৰলাল নেহেৰু এটো উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ সিৰ লগত মিল খাব আৰু এটো সিকুৱেন্সত আমাৰ অপশ্যন ডি ত আছে এই কাৰণে অপশ্যন ডি টু ৰাইট আনসাৰ হ'ব 30 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰত কৈছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো হল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি 1 নম্বৰত যেটো কৈছে এই উক্তিটো মিছা হয় 2 নম্বৰত কৈছে ভাৰতত দুই ধৰণৰ চৰকাৰ আছে এই যেটো উক্তি আছে এটো সঁচা হয় ঠিক আছে সেই কাৰণে অপশ্যন ডি যেটো আছে এটো শুদ্ধ হ'ব 1 অশুদ্ধ 2 শুদ্ধ 31 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 32 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰত শুদ্ধ নহয় আৰু ইয়াতে যিখিনি আমাৰ অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰ্তমান ৰাষ্ট্ৰসংঘত 51খন সদস্য ৰাষ্ট্ৰ আছে যেতিয়া ৰাষ্ট্ৰসংঘৰ আৰম্ভণি হৈছিল 1945 চনত তেতিয়া 51খন ৰাষ্ট্ৰ আছিল কিন্তু এতিয়া 193 খন এইটোৱে ৰাষ্ট্ৰসংঘৰ বিষয়ে শুদ্ধ নহয় আৰু এইটোৱে ৰাইট আনসাৰ হ'ব 33 নম্বৰ প্ৰশ্ন ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ 34 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাধাৰণ সভা 35 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক অনুষ্ঠানসমূহৰ লগত ইয়াৰ মুখ্য কাৰ্যালয় মিলোৱা 1 নম্বৰত নাটো দিয়া আছে নাটোৰ মুখ্য কাৰ্যালয়টো ব্ৰুছেলত আছে সিৰ লগত মিল খাব তাৰ পিছত আইসিসি টো মুখ্য কাৰ্যালয় ডুবাইত আছে তাৰ পিছত এছিয়ান বুলি কৈছে এছিয়ানৰ এটো জাকাৰ্টা হ'ব আৰু সাৰ্কৰ আমাৰ কাঠমাণ্ডু হ'ব আৰু এই সিকুৱেন্স মিলোৱা আমাৰ অপশ্যন বি ত হ'ব এই কাৰণে অপশ্যন বি টু ৰাইট আনসাৰ হ'ব 37 নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বৃত্তি যোগান ধৰোতা পৰামৰ্শদাতা আৰু চৰকাৰৰ প্ৰতিনিধি ভাৰতৰ কোন বেংক ৰাষ্ট্ৰীয় বেংক হিচাপে এই কাৰ্যসমূহ পালন কৰে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যেটো আছে এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক আৰবিআই বুলি কোৱা হয় 37 নম্বৰ প্ৰশ্ন এখন 100 টকীয়া নোট উদাহৰণ হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহিত মুদ্ৰা 38 নম্বৰ প্ৰশ্ন তলত দিয়া বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠা বছৰৰ সৈতে মিলোৱা 1 নম্বৰত আমাৰ গুৱাহাটী বেংক দিয়া আছে এটো হৈছিল 1926 চনত তাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংক এটো হৈছিল 1935 চনত তাৰ পিছত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক এটো হৈছিল 1964 চনত আৰু নাবাৰ্ডটো হৈছিল 1982 চনত আৰু এটো সিকুৱেন্স থাকা আমাৰ অপশ্যন বি ত আছে এই কাৰণে অপশ্যন বি টু ৰাইট আনসাৰ হ'ব 39 নম্বৰ প্ৰশ্ন আমেৰিকাৰ মুদ্ৰাক কোৱা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডলাৰ 40 নম্বৰ প্ৰশ্ন তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি সাধাৰণ গ্ৰহণযোগ্যতা এটো মুদ্ৰাৰ কাৰ্য নহয় এটো মুদ্ৰাৰ বৈশিষ্ট্যহে 41 নম্বৰ প্ৰশ্ন মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰত্যাশিত আয়ুস শিক্ষা জীৱন যাত্ৰাৰ মান 42 নম্বৰ প্ৰশ্ন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 এপ্ৰিল 1949 চনৰ পৰা 31 মাৰ্চ
56 চনলৈ 43 নম্বৰ প্ৰশ্ন এখন দেশৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱে হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন সি যেটো আছে গোলকীকৰণ এইটো আমাৰ ৰাইট আনসাৰ হ'ব নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থ কি আৰু ইয়াতে যিখিনি অপশ্যন দিয়া আছে এই অপশ্যনবোৰ ভুল আছে ঠিক আছে তথাপি অপশ্যন বি যেটো আছে এটো ন্যাশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এইটোই হ'ব কিন্তু ইয়াতে এই ইনষ্টিটিউট নহব ইনষ্টিটিউশন হ'ব ঠিক আছে 45 নম্বৰ প্ৰশ্ন ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1991 চনত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আমাৰ এমসিকিউ পাৰ্টস যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে ভিডিওটো লাইক কমেন্টস আৰু শেয়াৰ তোমালোকে নিশ্চয় কৰিবা আৰু যদি তোমালোকে আমাৰ WhatsApp গ্ৰুপ জয়েন কৰিব বিচাৰা তেতিয়াহলে আমাৰ WhatsApp যেটো নম্বৰ আছে 9678533896 এইটো নম্বৰত গৈ কিনে তোমালোকে WhatsApp গ্ৰুপটো জয়েন কৰিব পাৰিবা বা আমি তোমালোকক এই যেটো গ্ৰুপ আছে তাৰ লিংক তোমালোকৰ ভিডিওৰ ডেসক্ৰিপচনত দি দিম আজিৰ কাৰণে ইমানতেই সামৰিছো ধন্যবাদ